নমস্কাৰ আজি আমি কথা পাতিবলৈ ওলাইছোঁ ফেটি লিভাৰৰ ওপৰত ফেটি লিভাৰ প্ৰকৃততে হয় কিয় সেই বিষয়েও জনাটো আৱশ্যকীয় কিছুমানৰ কমেণ্ট পাওঁ যে কোনো ধৰণৰ এলকহল বা মদ নোখোৱাকৈ মোৰ কিয় ফেটি লিভাৰ হ'ল কিছুমানে লিখে মই শকতো নহয় তথাপিতো মোৰ ফেটি লিভাৰ হ'ল কিহৰ কাৰণে হ'ল আৰু কিছুমানে লিখে মই বাহিৰত একেবাৰে নাখাওঁ তথাপিতো মোৰ ফেটি লিভাৰ ধৰা পৰিছে এই প্ৰশ্নবোৰৰ উত্তৰ আজি এই ভিডিঅ'তে পাব কাৰণ আমি ডিছকাছ কৰিম যে প্ৰকৃততে মূল কাৰণ বা কালপ্ৰিটটো কি হয় যাৰ ফলত আমাৰ এই ফেটি লিভাৰৰ সৃষ্টি খুব বেছিকৈ আমাৰ মাজত হ'বলৈ আৰম্ভ কৰিছে তাৰোপৰি আজি আমি কথা পাতিম ফেটি লিভাৰত ভুগি থাকিলে মৰ্নিং ৰুটিনখন কেনেধৰণে হ'ব লাগে এই দুইটা বিশেষ টপিকৰ ওপৰত আজি এই ভিডিঅ'টোত আলোচনা হ'ব আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাব কথাখিনি বুজি পালে আপোনালোকৰ এই ফেটি লিভাৰ কণ্ট্ৰল কৰিবলৈ নিশ্চয় সহায় কৰিব ফেটি লিভাৰ বুলি শব্দটোৰ পৰা আমি এইটোৱে বুজো যে লিভাৰত আমাৰ ফেট জমা হৈ যায় ধৰি লওক লিভাৰখন এটা ফেক্টৰীত যেনেধৰণে বিভিন্ন ধৰণৰ কাম চলি থাকে ঠিক তেনেধৰণে আমাৰ লিভাৰখনেও বহু কাম কৰি থাকে লগতে ই ষ্ট'ৰ হাউচ হিচাপেও কাম কৰে অৰ্থাৎ লিভাৰখনে অকল ডাইজেশ্যনতে নহয় কাৰণ আমি লিভাৰ বুলি ক'লে প্ৰায়ে ডাইজেশ্যনত সহায় কৰে বুলিহে জানো ডাইজেশ্যনৰ উপৰিও আমাৰ চুগাৰ আৰু ফেটছ বেলেঞ্চ কৰা তাক বাৰ্ণ কৰা বিভিন্ন ধৰণৰ টক্সিনছ বাহিৰলৈ উলিওৱা শৰীৰৰ বিভিন্ন হৰম'নসমূহ বেলেঞ্চ কৰি ৰখা এই সকলোবোৰ কামতে আমাৰ লিভাৰে প্ৰকৃততে সহায় কৰে কিন্তু কেতিয়াবা কি হয় আমাৰ খাদ্যসমূহৰ জৰিয়তে আমাৰ ফেট প্ৰডাকশ্যনটো শৰীৰত বাঢ়ি যায় ফেট প্ৰডাকশ্যনটো যদি শৰীৰত বাঢ়ি যায় সেই লিভাৰখনে তাক ফিল্টাৰ কৰিব নোৱাৰা হয় আৰু সেই ফেট লাহে লাহে লিভাৰখনৰ আশে কাষে জমা হ'বলৈ আৰম্ভ কৰে প্ৰথমতে সেইবাবে ফেটি লিভাৰৰ আগত হেপেটোমেগালি ধৰা পৰে অৰ্থাৎ লিভাৰখন অকণমান চাইজত ডাঙৰ হোৱাটো ধৰা পৰে আৰু তাৰ পিছতে ফেটি লিভাৰো ধৰা পৰে এতিয়া এই লিভাৰখনত প্ৰকৃততে এই ফেটছসমূহ জমা কিয় হয় কাৰণসমূহ কি হয় প্ৰথমটো কাৰণ হৈছে আমাৰ চুগাৰ আমি প্ৰায়ে ভাবোঁ যে ফেটি লিভাৰ বুলি ক'লে ফেট জমা হয় সেইবাবে ফেট জাতীয় বস্তুবোৰ আমি কমকৈ খাব লাগে বেছিভাগ ফেটি লিভাৰত ভুগি থকা ৰোগীসকলে সদায় চেষ্টা কৰে যে তেওঁলোকে ফেটছটো কমকৈ খায় মাছ মাংস একেবাৰে এৰি দিয়ে কাৰণ আমাৰ এনে ধাৰণা যে ফেটছ বেছিকৈ মাছ মাংস কণী তেল এইবোৰত পোৱা যায় হয় তেলজাতীয় বস্তুত ফেট যথেষ্ট পৰিমাণে পোৱা যায় কিন্তু মাছ মাংসত বিশেষকৈ প্ৰটিনৰ কোৱান্টিটিহে বেছিকৈ পোৱা যায় মাথো তাক কেনেধৰণে প্ৰস্তুত কৰিছে সেইটোৰ ওপৰত বিশেষ নিৰ্ভৰ কৰে অৱশ্যে ফেটি লিভাৰটো এইকেইটা খাদ্য বস্তুৰ কাৰণে অপকাৰ কৰাতকৈ তাতকৈ ডাঙৰ কালপ্ৰিটটো হৈছে আমাৰ চেনি যেতিয়া আমি খাদ্য খাওঁ যিবোৰ অত্যন্ত মিঠা থাকে তাত হয়তো চেনিও ব্যৱহাৰ হ'ব পাৰে গুড়ো ব্যৱহাৰ হ'ব পাৰে বা মৌ ব্যৱহাৰ হ'ব পাৰে যিকোনো ধৰণৰ এনেকুৱা চুগাৰ বা চেনি মিঠা জাতীয় বস্তু যেতিয়া ব্যৱহাৰ হয় কিবা এটা বস্তু বনাবলৈ তাত যথেষ্ট পৰিমাণে কোৱান্টিটিত প্ৰয়োজন হয় যেনেকৈ ধৰি লওক মিঠা বস্তু মিঠাই এটা বনাবৰ কাৰণে আপুনি ঘৰত বনাই চাবচোন নিজৰে বৰ দুখ লাগিব ইমান চেনি সোপা দিবলগীয়া হৈছে বনাওঁতে বা এটা কেক বনাই চাবচোন মন কৰিবচোন কিমান চেনি ব্যৱহাৰ হয় আমি যিমান কৰোঁ তাৰ দুগুণ ব্যৱহাৰ কৰে বাহিৰৰ বেকাৰীত বনোৱা বস্তুসমূহত সেইবাবে এই চেনিবোৰ ক'ত ফিল্টাৰ হ'ব এই চেনিসমূহ খাদ্য বস্তুৰ জৰিয়তে তেজৰ লগত মিক্স হয় আৰু সেই তেজে কঢ়িয়াই পেলাই লিভাৰলৈ নিব আৰু এই চেনি গৈ যেতিয়া লিভাৰ পায় তাক সেই লিভাৰে চিন্থেচাইজ কৰিব অৰ্থাৎ ভাঙিবলৈ আৰম্ভ কৰিব যাতে তাক আমি শৰীৰে আকৌ পুনৰবাৰ ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু লিভাৰে যেতিয়া দেখিছে যে কোৱান্টিটিটো খুব বেছিকৈ আহিছে আৰু সেইখিনি যদি লিভাৰে সঁচাকৈ ভাঙিবলৈ যায় তেনেহ'লে লিভাৰৰ কষ্ট হ'ব আৰু সেইবাবে লিভাৰে কি কৰিব সেই চেনিখিনি ফেটলৈ কনভাৰ্ট কৰিব আৰু তাক লাহেকৈ নিজৰ লগতে ষ্ট'ৰ কৰিবলৈ আৰম্ভ কৰিব এতিয়া সেই যিটো ষ্ট'ৰ কৰিবলৈ আৰম্ভ কৰিলে সেই লাহে লাহে বাঢ়ি গৈ লিভাৰখন ডাঙৰ হ'বলৈ আৰম্ভ কৰে চাইজত আৰু তাৰপিছতে ফেটি লিভাৰ হ'বলৈ আৰম্ভ কৰে সেইবাবে মূল কালপ্ৰিটটো হৈছে আমাৰ চেনি বিভিন্ন বস্তুত ব্যৱহাৰ হয় কেকত ব্যৱহাৰ হয় ব্ৰেডত ব্যৱহাৰ হয় বিস্কুটত ব্যৱহাৰ হয় মিঠাইত ব্যৱহাৰ হয় চাহতো ব্যৱহাৰ হয়েই জলপান ইত্যাদি খাওঁতেও আমি মিঠা ব্যৱহাৰ কৰোঁ কিন্তু আমি যদি মাথো ৰেষ্ট্ৰিক্ট কৰি পেলাই অকল জলপানত অকণমান গুড় লৈ ব্যৱহাৰ কৰি খাইছোঁ তেনেহ'লে সিমান ডাঙৰ অপকাৰ নকৰে কিন্তু দিনটোত আপোনালোকে কিমান মিঠা প্ৰকৃততে খাইছে বিস্কুটৰ পৰা আৰম্ভ কৰি সকলো প্ৰিজাৰ্ভেটিভ বস্তুৰ পৰা আৰম্ভ কৰি বেকাৰী বস্তুলৈকে আপুনি এদিন হয়তো বহী এখনত লিখি চাবচোন তেতিয়া নিজেই গম পাব যে কিমান পৰিমাণে চেনি আমাৰ শৰীৰত সোমাই গৈ আছে সেইবাবে প্ৰথমটো কালপ্ৰিট আমি ধৰা পেলালোঁ সেইটো হৈছে আমাৰ চেনি দ্বিতীয়টো কালপ্ৰিট হৈছে ইনচুলিন ৰেজিষ্টেঞ্চ
ইনচুলিন কি হয়? ইনচুলিন এটা হৰমন হয় যিটো পেনক্ৰিয়াজে সিক্ৰিট কৰে বা উলিয়ায় আৰু এই ইনচুলিনে আমি খাই থকা চুগাৰসমূহক বেলেঞ্চ কৰি ৰাখিবলৈ বা কমাই দিবলৈ ব্যৱহাৰ কৰিবলৈ আমাৰ কোষসমূহে যাতে সেই চেনিখিনি ব্যৱহাৰ কৰি পেলাই আৰু ষ্ট'ৰ নকৰে তাৰ ওপৰত গুৰুত্ব দিয়ে। কিন্তু ইনচুলিন ৰেজিষ্টেঞ্চ হ'লে কি হৈ যায়? আমাৰ শৰীৰৰ কোষসমূহে ইনচুলিনছৰ এগেইনষ্টত কাম কৰে, অৰ্থাৎ ইনচুলিনছসমূহ গ্ৰহণ নকৰে আৰু কোষসমূহে সেই ইনচুলিনছক এটা বাধা জন্মায় যে আমাক এই ইনচুলিনৰ প্ৰয়োজন নহয় বুলি, আৰু সেইটোকে কয় ইনচুলিন ৰেজিষ্টেঞ্চ। সাধাৰণতে ডায়েবেটিছ হোৱাৰ আগে আগে মানুহৰ শৰীৰটো ইনচুলিন ৰেজিষ্টেঞ্চ কৰিবলৈ আৰম্ভ কৰি দিয়ে আৰু ইনচুলিন ৰেজিষ্টেঞ্চ যেতিয়া কৰি থাকে সেই সময়ছোৱাত প্ৰায়ে ধৰা নপৰে, কাৰণ তাৰ চিমটমছসমূহ সিমান বেছি ষ্ট্ৰং নহয় যাৰ জৰিয়তে আমি গম পাওঁ যে আমাৰ ইনচুলিন ৰেজিষ্টেঞ্চ হৈছে বুলি। সেই ইনচুলিন ৰেজিষ্টেঞ্চ কেতিয়া হয়? সাধাৰণতে এই ইনচুলিন ৰেজিষ্টেঞ্চ আমাৰ ৱেইট গেইন যদি খুব বেছিকৈ হয় তেতিয়া হয়। দ্বিতীয়তে আমাৰ যদি এক্সাৰচাইজ লেভেলটো কমি পেলাই খুব বেছি চেডেণ্টেৰী লাইফষ্টাইল, অৰ্থাৎ বেছিভাগ সময় বহি বা শুই পেলাই কটাওঁ, তেতিয়াও আমাৰ ইনচুলিন ৰেজিষ্টেঞ্চ আৰম্ভ হৈ যায়। আৰু তৃতীয়তে আমাৰ খাদ্যসমূহ যদি ভালদৰে আমি বেলেঞ্চ কৰি নাখাওঁ আৰু বাহিৰৰ খাদ্য খুব বেছিকৈ খাই থাকোঁ, তেনে ক্ষেত্ৰতো আমাৰ শৰীৰটোৱে ইনচুলিন ৰেজিষ্টেঞ্চ কৰিবলৈ আৰম্ভ কৰি দিয়ে। এই ইনচুলিন ৰেজিষ্টেঞ্চ আৰম্ভ হৈ গ'লে PCOSৰ দৰে সমস্যা, টাইপ 2 ডায়েবেটিছ বা আমাৰ প্ৰি ডায়েবেটিক ষ্টেজতো আমাৰ শৰীৰটো পঠিয়াই দিয়ে। আৰু এই ইনচুলিন ৰেজিষ্টেঞ্চ হোৱাৰ লগে লগে কিছুমান চাইন আমি দেখিবলৈ পাওঁ, যেনেকৈ ধৰি লওক আমাৰ কিছুমান মলিজাতীয় ভেলভেটৰ দৰে কোমল ডিঙিৰ অংশত এটা চামনি পৰিবলৈ আৰম্ভ কৰে, যিটো মলি প্ৰকৃততে নহয়, চাফা কৰিলেও ভাল নহয়। কেতিয়াবা আমাৰ কাকলতি তলতো তেনেকুৱা চামনি পৰিবলৈ আৰম্ভ কৰে আৰু লগতে মানুহজন খুব ভাগৰুৱা হৈ পৰে। আৰু তাৰোপৰি আৰু বহুখিনি চিমটমছ আছে। মই বাৰু এতিয়া ইনচুলিন ৰেজিষ্টেঞ্চৰ ওপৰত ডিটেইলছত নকওঁ, কিন্তু মনত ৰাখিব যে আমি এই ফেটি লিভাৰ নহ'বৰ বাবে ইনচুলিন ৰেজিষ্টেঞ্চ ষ্টেজটোলৈ আমি যাব নালাগিব। আৰু ইনচুলিন ৰেজিষ্টেঞ্চ ষ্টেজটোলৈ যদি অলৰেডি আমি গৈ আছোঁ, অৰ্থাৎ প্ৰি ডায়েবেটিছ হৈ গৈছোঁ বা PCOSৰ সমস্যা হৈ আছে বা ডায়েবেটিছৰ সমস্যা হৈ আছে, তেনেহ'লে তেনেধৰণৰ মানুহৰো অতি বেছিকৈ বা খুব বেছিকৈ ৰিস্ক বাঢ়ি যায় ফেটি লিভাৰ হোৱাৰ। তৃতীয়টো কাৰণ হৈছে বেলি ফেট, অৰ্থাৎ আমাৰ পেটৰ অংশত চৰ্বি খুব বেছিকৈ হ'লেও আমাৰ ফেটি লিভাৰ হোৱা চান্সেছ বাঢ়ি যায়। অকল ফেটি লিভাৰে নহয়, চেণ্ট্ৰেল অবিচিটিটো বিৰাট ভয়ানক বস্তু হয়। আমি প্ৰায়ে জানো যে আমাৰ প্ৰায়বোৰ ডক্টৰে কয় যে পেটৰ অংশত চৰ্বি বাঢ়িব নালাগে, কিন্তু আচলতে কিয় পেটৰ অংশত চৰ্বি বাঢ়িলে আমাৰ বেছি অপকাৰ হয়? আমি পেটৰ অংশতে কিয় বিশেষকৈ গুৰুত্ব দিওঁ? কাৰণ পেটৰ অংশত চৰ্বি বাঢ়িলে তাক বাৰ্ণ কৰিবলৈও দিগদাৰ হয়। দ্বিতীয়তে পেটৰ অংশত চৰ্বি বাঢ়ি গ'লে আমাৰ অৰ্গেনছসমূহত ডাইৰেক্টলি ইম্পেক্ট পেলাবলৈ আৰম্ভ কৰে। বহু লোকৰ কি হয়, টপিনাৰ অংশত চৰ্বি জমা হয় বা ভৰিৰ থাই অংশতো চৰ্বি জমা হোৱা দেখিবলৈ পায়, কিছুমানৰ হাতৰ অংশতো চৰ্বি জমা হোৱা দেখিবলৈ পায় আৰু কিছুমানৰ পেটৰ অংশত। এই গোটেই মানুহসকলৰ ভিতৰত যিসকলৰ পেটৰ অংশত চৰ্বি বেছিকৈ হয়, তেওঁলোক বেমাৰৰ প্ৰতি বেছিকৈ প্ৰণ হৈ যায়, অৰ্থাৎ বেমাৰ আজাৰে বেছিকৈ দিগদাৰ দিয়ে। কাৰণ পেটৰ অংশত চৰ্বি বাঢ়ি গ'লে আমাৰ ভিজাৰেল ফেটসমূহ বাঢ়ি যোৱাৰো এটা ইংগিত হয়, অৰ্থাৎ আমাৰ যিবোৰ অৰ্গেনছ থাকে, হাৰ্ট হওক, লিভাৰ হওক, কিডনী হওক, এইসমূহতো ফেটছৰ কোৱান্টিটি বাঢ়ি গ'লেহে সাধাৰণতে চেণ্ট্ৰেল অবিচিটিটো আমি দেখিবলৈ পাওঁ। সেইবাবে পেটৰ অংশত চৰ্বি বঢ়াটো ভয়ানক হয়। আপোনালোকৰ সেই চৰ্বি যদি হাতৰ অংশত, ভৰিৰ অংশত, টপিনাৰ অংশত থাকে, সিমান ডাঙৰ অপকাৰ নকৰে যিমান পেটৰ অংশত বাঢ়ি গ'লে অপকাৰ কৰে। আৰু এই চেণ্ট্ৰেল অবিচিটিটো বাঢ়িলেও ফেটি লিভাৰ হোৱা চান্সেছ বেছিকৈ দেখোঁ। অৱশ্যে আপোনালোকে মন কৰিব যে শকত মানুহৰে যে পেটৰ চৰ্বি বাঢ়ে সেইটো নহয়, বহু ক্ষীণ মানুহৰো পেটটো ডাঙৰ হৈ থাকে। সেই মানুহসকলে যিসকলে ক্ষীণ হৈ আছে, তেওঁলোকে ভাবে যে তেওঁলোকে এটা শৰীৰটো বহুত ভাল পৰিস্থিতিত বজাই ৰাখিছে, কিন্তু প্ৰকৃততে ক্ষীণ হ'লে যে ভাল হয় সেইটো কিন্তু নহয়। মানুহৰ ফিটনেছটো মেইন হয়। এগৰাকী ক্ষীণ মানুহৰো ফিটনেছ লেভেলটো কম থাকিব পাৰে আৰু পেটৰ অংশত চৰ্বি বেছিকৈ থাকিব পাৰে, যাৰ বাবে সেই ক্ষীণ মানুহগৰাকীও সেই বেমাৰটোৰ প্ৰতি বেছি সোনকালে আগবাঢ়ি যায়। সেইবাবে ক্ষীণ হ'লেই যে আপোনালোকে ফেটি লিভাৰৰ পৰা বাচিব, সেইটো ভুল ধাৰণা আমি মনৰ পৰা আঁতৰাই দিব লাগে। ফেটি লিভাৰৰ কাৰণ আৰু কেইবাটাও হ'ব পাৰে, যেনেকৈ ধৰি লওক বহুত বেছি প্ৰেছক্ৰিপশ্যন নোহোৱাকৈ যধে মধে পেইন কিলাৰ বা এণ্টিবায়'টিক্স যদি আমি খাই থাকোঁ যিকোনো বিষ ইত্যাদি ঠিক কৰিবৰ বাবে, সেও আমাৰ
লিভাৰৰ ওপৰত ইম্পেক্ট পেলাই ফেটি লিভাৰৰ সৃষ্টি কৰিব পাৰে ক্ৰেছ ডায়েট কিছুমানে ক্ষীণাবৰ বাবে ক্ষীণটো ভাল বুলি ভাবি ইমানেই বেছি ডায়েটিং কৰে যিটো ডায়েটিং প্ৰকৃততে শুদ্ধ নহয় যেনেকৈ ধৰি লওক একেবাৰে কাৰ্বহাইড্ৰেটছ নাইকিয়া কৰি পেলাই মাথো ফল ইত্যাদি খাই পেলাই জীয়াই থাকিবলৈ চেষ্টা কৰে আৰু ওজন কমাবলৈ চেষ্টা কৰে তেনেধৰণে কৰিলে খন্তেকীয়া হয় আৰু শৰীৰৰ বিভিন্ন অংশটো অপকাৰ কৰে ক্ৰেছ ডায়েটিঙৰ জৰিয়তে কোনোবাই যদি ৱেইট লছ কৰে তেনেহ'লে ফেটি লিভাৰ হোৱাৰ সম্ভাৱনাও খুব বেছিকৈ বাঢ়ি যায় আৰু তাৰোপৰি কিছুমান এনেকুৱা মেডিচিনছ আছে যিবোৰ মেডিচিনছে ফেটি লিভাৰৰ সৃষ্টি কৰিব পাৰে যেনেকৈ ধৰি লওক কলেষ্ট্ৰল খুব বেছিকৈ হাই থাকিলে কিছুমান মেডিচিনছ দিয়া যায় যিবোৰ মেডিচিনছৰ ছাইড এফেক্ট হিচাপে ফেটি লিভাৰো হ'ব পাৰে সেইবাবে কিছুমান মেডিচিনছে ভাল ৰিজাল্ট দিলেও কলেষ্ট্ৰল ঠিক কৰিবৰ বাবে ব্যৱহাৰ কৰিলেও আমি চেষ্টা কৰিব লাগে যে ঘৰুৱা পদ্ধতিসমূহৰ ছাপোৰ্ট অতি বেছিকৈ আমি দিব পাৰোঁ কাৰণ তেতিয়া আপোনালোকৰ সেই দৰৱৰ কোৱান্টিটিটো কমকৈ প্ৰয়োজন হ'ব আৰু ঘৰুৱা পদ্ধতিৰ জৰিয়তে আপোনালোকে ঠিকমতে বেমাৰটো ঠিক কৰিব পাৰিব যদি দৰৱৰ ওপৰতে অকল নিৰ্ভৰ কৰি থাকে আৰু লাইফষ্টাইল চেঞ্জেছ নকৰে তেনেহ'লে তাৰ ছাইড এফেক্টছসমূহো ল'বলৈ গ্ৰহণ কৰিবলৈ সাজু হ'ব লাগিব এতিয়া আমি গম পালোঁ যে ফেটি লিভাৰৰ পিছফালে কি কি কাৰণ থাকে এতিয়া আমি কথা পাতিম যে ফেটি লিভাৰৰ ক্ষেত্ৰত ফেটি লিভাৰত ভুগি থকা ৰোগীসকলে মৰ্ণিং ৰুটিনখন কেনেধৰণে কৰিব লাগে ফেটি লিভাৰৰ বাবে প্ৰথমটো দৰকাৰী কথা মৰ্ণিং ৰুটিনত সেইটো হৈছে হাইড্ৰেট কৰা শৰীৰটোত যথেষ্ট পৰিমাণে পানীৰ যোগান ধৰা আৰু সেই পানীত কিছুমান এনেকুৱা বস্তু আমি ব্যৱহাৰ কৰি ফেটি লিভাৰ ইম্প্ৰুভ কৰিবলৈ বা ভাল কৰিবলৈ আমি চেষ্টা কৰিব পাৰোঁ যেনেকৈ ধৰি লওক এপল চাইডাৰ ভিনেগাৰ ব্যৱহাৰ কৰিব পাৰে নেমু টেঙা চেপি পেলাই আপোনালোকে খাব পাৰে বা মিঠি পানীও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে ফেটি লিভাৰৰ বাবে এগিলাচ বা 1.5 গিলাচলৈকে পানী ৰাতিপুৱাৰ সময়ত খালী পেটত খাবলৈ নাপাহৰিব এইটো হৈছে মৰ্ণিং ৰুটিনৰ প্ৰথমটো দৰকাৰী কথা ফেটি লিভাৰৰ ক্ষেত্ৰত দ্বিতীয়তে সূৰ্যৰ পোহৰেও আমাৰ ফেটি লিভাৰৰ ক্ষেত্ৰত ইনডাইৰেক্টলি সহায় কৰিব পাৰে কাৰণ সূৰ্যৰ পোহৰৰ পৰা আমি ভিটামিন ডি পাওঁ ভিটামিন ডি ভালদৰে থাকিলে আমাৰ শৰীৰত ইনফ্লামেশ্যন কমে ফেটি লিভাৰৰ ক্ষেত্ৰত যিটো সাধাৰণতে দেখিবলৈ পোৱা যায় লিভাৰখন ইনফ্লেম হৈ যায় সেই ইনফ্লামেশ্যন কমাবলৈ ভিটামিন ডিয়ে আমাক সহায় কৰে তাৰোপৰি ৰাতিপুৱাৰ সময়ত এই যিটো ৰ'দৰ পোহৰ সেই ৰ'দৰ পোহৰে আমাৰ চুগাৰৰ পেচেণ্টকো সহায় কৰে আৰু কলেষ্ট্ৰলত ভুগি থকা ৰোগীকো সহায় কৰে কাৰণ ভিটামিন ডিৰ এই দুইটা ক্ষেত্ৰতে প্ৰয়োজনীয় সেইবাবে ৰাতিপুৱা সূৰ্যৰ পোহৰটো 15 মিনিট সময় পাতলীয়া পোহৰটো লোৱাটো আৱশ্যকীয় সকলো ফেটি লিভাৰত ভুগি থকা ৰোগীসকলে এতিয়া যাওঁ তৃতীয়টো নিয়মলৈ যিটো আমি মৰ্ণিঙত ফ'ল' কৰিব লাগে সেইটো হৈছে ৰেগুলাৰ এক্সাৰচাইজ বিভিন্ন ধৰণৰ এক্সাৰচাইজে ফেটি লিভাৰত সহায় কৰে প্ৰথমটো দৰকাৰী হৈছে কাৰ্ডিঅ' যিটো হৈছে আপোনালোকে দৌৰিব পাৰে ছুইমিং কৰিব পাৰে খোজ কাঢ়িব পাৰে এই সকলোবোৰ কাৰ্ডিঅ' ভিতৰত পৰে কিছুমানে নাচি ভাল পালে নাচিবও পাৰে কাৰণ 15-20 মিনিট সময় ৰাতিপুৱাৰ সময়ত নাচিলেও আপোনালোকৰ সেই একে কাৰ্ডিঅ'ৰ ইম্পেক্ট হ'ব কাৰ্ডিঅ' এক্টিভিটি আপোনালোকৰ লিভাৰত জমা হোৱা ফেটছখিনি বাৰ্ণ কৰিবলৈ সহায় কৰে দ্বিতীয়তে আমাৰ কিছুমান ব্ৰিডিং এক্সাৰচাইজেও সহায় কৰে সেইবাবে প্ৰেক্টিছ হিচাপে ডিপ ব্ৰিডিং এক্সাৰচাইজ কিছুমান ডায়াফ্ৰামেটিক ব্ৰিডিং অনুলোম বিলোম বা লগতে প্ৰণায়াম কিছুমান সেই সকলোখিনি প্ৰেক্টিছ কৰিলে অক্সিজেনেশ্যন প্ৰচেছটো কিক ষ্টাৰ্ট হৈ যায় যাৰ সহায়ত পুনৰ এবাৰ টক্সিনছসমূহ বাঢ়ি কৰিবলৈ আৰু ফেট গলাবলৈও আপোনালোকক সহায় কৰিব ইয়াৰ পিছৰটো নিয়ম হৈছে যে ৰাতিপুৱা চাহকাপ যিসকলে ফেটি লিভাৰত ভুগি আছে তেওঁলোকে ব্লেক কফি খাবলৈ চেষ্টা কৰিব পাৰে কাৰণ ৰিচাৰ্চৰ মতে কোৱা গৈছে ফেটি লিভাৰৰ ক্ষেত্ৰত চাহতকৈও বেছি ব্লেক কফিয়ে সহায় কৰে ব্লেক কফি ফেটি লিভাৰৰ বাবে উত্তম হয় আৰু তাক ব্যৱহাৰ কৰিব পাৰে ৰাতিপুৱা চাহকাপত গাখীৰ দিয়া কফি কথা কোৱা নাই মাথো ব্লেক কফিয়েহে সহায় কৰিব কাৰণ গাখীৰে ইনফ্লামেশ্যন বঢ়ায় সেইবাবে গাখীৰটো এভইড কৰাটো আৱশ্যকীয় আৰু শেষত মৰ্ণিং ৰুটিনৰ ভিতৰত আহিলে আমাৰ ব্ৰেকফাষ্টৰ ক্ষেত্ৰত সদায় ঘৰত বনোৱা চিম্পল ব্ৰেকফাষ্টসমূহ আমি খাবলৈ চেষ্টা কৰিব লাগে আৰু যিমান পাৰোঁ প্ৰটিনযুক্ত খাদ্য যদি আমি ব্ৰেকফাষ্টত বঢ়াই দিওঁ আৰু কাৰ্বহাইড্ৰেটৰ পৰিমাণটো অলপ কমাই দিওঁ তেনেহ'লে নিশ্চয় সহায় কৰিব সাধাৰণতে আমাৰ ৰাতিপুৱাৰ সময়ত ৰুটি ভাজি বহুতৰে ঘৰত চলে বা ভাতটো বহুতৰে ঘৰত চলে ৰাতিপুৱাৰ সময়ত ৰুটি ভাজি বা ভাতে কাৰ্বহাইড্ৰেটৰ কোৱান্টিটিটো বঢ়াই দিয়ে আৰু কাৰ্বহাইড্ৰেটটো পুনৰ এবাৰ এক্সেছ বা বেছিকৈ হ'লে ফেটছলৈ কনভাৰ্ট হয় ঠিক যেনেধৰণে চুগাৰ কনভাৰ্ট হয় আৰু সেইবাবে কাৰ্বহাইড্ৰেটৰ কোৱান্টিটিটো কমাই ৰাখিবৰ বাবে জলপান ইত্যাদি ব্যৱহাৰ কৰিব পাৰে অৱশ্যে জলপানৰ ক্ষেত্ৰতো কাৰ্বহাইড্ৰেট আছে যদিও জলপানৰ কোৱান্টিটিটো অলপ কমি থাকে যিহেতু যদি আপোনালোকে
চিৰা খায় চিৰাৰ লগত আপোনালোকে অকণমান কল ল'লে তাৰ লগতে অকণমান দৈ ল'লে সেইখিনি বস্তু যিহেতু মিক্স হৈ যায় আপোনালোকৰ কোৱান্টিটিটো যথেষ্ট পৰিমাণে কমি যায় কিন্তু ভাতৰ ক্ষেত্ৰত বা ৰুটিৰ ক্ষেত্ৰত কোৱান্টিটিটো অলপ কমাবলৈ দিগদাৰ হয় সেইবাবে ব্ৰেকফাষ্টৰ সময়ত আপোনালোকে জলপান সান্দহ গুড়ি পিঠাগুড়ি এইসমূহ খাব পাৰে বা কোনোবাই যদি বেচনৰ চিলা বনাই পেলাই খায় বা কোনোবাই যদি এগ বা কণী বইল কৰি পেলাই খায় তেনেধৰণেও প্ৰটিনৰ কোৱান্টিটিটো ৰাতিপুৱা ব্ৰেকফাষ্টত বঢ়াবলৈ সহায় হয় ঠিক এনেধৰণে ৰাতিপুৱাৰ মৰ্ণিং ৰুটিনখন যদি ফেটি লিভাৰত ভুগি থকা ৰোগীসকলে সদায় প্ৰেক্টিছ কৰে তেনেহ'লে নিশ্চয় এই ফেটি লিভাৰ কমি আহিবলৈ সহায় হ'ব ফেটি লিভাৰত ভুগি থকা ৰোগীসকল এখন দলঙৰ মাজত থিয় হৈ থকাৰ নিচিনা হয় আৰু সেইখন দলং যিখন দলং এটা চাইডে বিপদখিনি আছে আৰু আন চাইডে গ'লে হয়তো তেওঁ বাচিব এতিয়া এই মাজত থকা মানুহসকলে এইটো চুজ কৰিব পাৰে আৰু এইফালে যাবলৈও চুজ কৰিব পাৰে কাৰণ তেওঁলোকৰ ওচৰত ক্ষমতা দুইটাৰে আছে যদি গুৰুত্ব নিদিয়ে তেনেহ'লে বিপদৰ ফাললৈ আগবাঢ়ি পেলাই লিভাৰ চিৰচিছৰ দৰে সমস্যাও হ'ব পাৰে কিন্তু যদি গুৰুত্ব দিয়ে ফেটি লিভাৰ সম্পূৰ্ণভাৱে ঠিক হোৱাৰ ক্ষমতাও আমাৰ সকলোৰে হাতত আছে আৰু তাৰ উদাহৰণস্বৰূপে মই নিজে আপোনালোকক আগতে এটা মই ভিডিঅ' দিছিলোঁ যিটো ভিডিঅ'ত মই মোৰ সম্পূৰ্ণ ফেটি লিভাৰ ৰিডিংছ আপোনালোকক দেখুৱাইছিলোঁ য'ত ওলাইছিলে ফেটি লিভাৰ হোৱা আৰু তাৰপিছত কি কৰি মই ফেটি লিভাৰ কমালোঁ সেই বিষয়েও মই ভিডিঅ' বনাই প্ৰস্তুত কৰি আপোনালোকক প্ৰুফ হিচাপে দিছিলোঁ আৰু সেইবাবে আপোনালোকো সেই এক্সাম্পল হোৱাটো মই বিচাৰোঁ যাতে আপোনালোকে দলংখনৰ এইফালে যোৱাতকৈ এইফালে যাবলৈ চেষ্টা কৰক বেমাৰ আজাৰৰ পৰা বাচিবলৈ আমি সদায়ে চেষ্টা কৰোঁ কিন্তু চেষ্টা কৰিলেও কেতিয়াবা কিছুমান বেমাৰে আমাক দিগদাৰ দিয়ে কিন্তু সেই বেমাৰৰ পৰা বাচি আহিবলৈ যিটো মনৰ শক্তি আৰু ভাৱ সেইটো বহুত বেছি দৰকাৰী সেই ভাৱটো আৰু মনৰ শক্তিটো যদি আছে যিকোনো বেমাৰকে আমি হৰুৱাবলৈ সক্ষম হওঁ নতুন এটা ভিডিঅ'ৰ যোগেৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰোঁ নমস্কাৰ